হয় নিশ্চয় মই বৰ্তমান উপস্থিত হৈ আছোঁ পশ্চিম কাৰ্বি আংলং আৰু হোজাই ডিষ্ট্ৰিক্টৰ একেবাৰে সীমাত। আপোনালোকে দেখিছে কেমেৰা পাৰ্চনক মই কিছু দেখাবলৈ অনুৰোধ জনাইছোঁ। এই যে আপোনালোকে দেখিছে এটা বিধ্বস্ত পথ, আপোনালোকে দেখিছে এই পথটো এতিয়া বৰ্তমান সকলোৱে বহু কষ্টৰে এই ৰাস্তাৰে অহা যোৱা কৰিব লগা হৈছিল। আজিৰ পৰা বহু বছৰ আগতে এই ৰাস্তাটো পশ্চিম কাৰ্বি আংলঙৰ অন্তৰ্ভুক্ত হৈ আছিল আৰু এই ৰাস্তাটোৰেই আচলতে পাৰ হৈ গৈছিল বহু ছাত্ৰ ছাত্ৰী, বহু জনসাধাৰণে আচলতে বহু জীয়াতু ভুগিব লগা হৈছিল। এই ৰাস্তাটো যিহেতু কেঁচা এটি ৰাস্তা, কিন্তু এই ৰাস্তাটোৰ কোনো ধৰণৰ আজিলৈকে সমস্যা সমাধান কৰা নহ'ল আৰু কোনো ধৰণৰ চৰকাৰী আঁচনিৰ আচলতে অধীনত এই ৰাস্তাটো আজিলৈকে হোৱা দেখা নগ'ল। কিন্তু 111 নং ৰংখাং বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ডক্টৰ তুলিৰাম ৰংহাং, এই তুলিৰাম ৰংহাঙে এই সমষ্টিৰ পৰা বৃহৎ জয়লাভ কৰাৰ পিছতে আজি দেখা গৈছে প্ৰথমবাৰৰ কাৰণে তেওঁ এই ধৰণৰ ৰাস্তাসমূহৰ কাম কৰা পৰিলক্ষিত হৈছে। আপোনালোকে চাওক আচলতে গোটেই পৰিৱেশটো কেনেকুৱা আছিলে আৰু এতিয়া বৰ্তমান ইয়াত দেখা গৈছে JCB ডাম্পাৰ, এই সকলোবোৰ লৈ আচলতে এইগৰাকী বিধায়কে নতুনকৈ কাম আৰম্ভ কৰিছে। মোৰ লগত এই ঠাইৰে স্থানীয় কিছু যুৱক আছে, তেওঁলোকৰ পৰা মই পাতিম। দাদা কি ক'ব, আচলতে এই ৰাস্তাটো বহু সমস্যা আগৰ পৰা ভুগি আছিল জনসাধাৰণে। এই ৰাস্তাটোৰ ওপৰত আজিলৈকে কোনো ৰাজনৈতিক নেতা হওক কোনো ধৰণৰ বিষয়ববীয়া চকুত পৰা নাছিল। যিহেতু নতুনকৈ 111 নং ৰংখাং বিধানসভা সমষ্টি গঠন হোৱাৰ পিছত ইয়াৰ যিগৰাকী বিজেপি প্ৰাৰ্থী ডক্টৰ তুলিৰাম ৰংহাঙে এক বৃহৎ জয়লাভ কৰাৰ পিছতে আজি দেখা গ'ল এই ৰাস্তাটোৰ আজি কিছু পৰিৱৰ্তন আৰু কিছু ৰাইজৰ কাৰণে সকাহ। কি ক'ব আপুনি? আমি কম ধন্যবাদ ডক্টৰ তুলিৰাম ৰংহাং ছাৰ। কিছুদিন পূৰ্বে 10 দিনমান আগত তেওঁ ৰাস্তাৰ ওপৰত কিছুমান ইলেক্ট্ৰিক মাধ্যমত প্ৰচাৰ মাধ্যমত চলিছিলে ৰাস্তা চোৱা নাই বুলি, কিন্তু এই কেইদিন আগত আমি কেইজনমান দলীয় কৰ্মকৰ্তালৈ ছাৰক আমি লগ কৰিলোঁ। ছাৰে বোলে ৰাস্তাখিনি বহুত অৱস্থাত বেয়াত আমি কোৱাৰ কাৰণে ছাৰে কাম কৰিব দিছে, আজিৰ পৰা আমি কাম আৰম্ভ কৰি দিলোঁ। গতিকে ছাৰে নিশ্চয় সেইখিনিত তেওঁ আমাৰ অৱগতৰ কাৰণে সি ৰেছপণ্ড কৰি পেলাই আমাক কাম কৰিবলৈ দায়িত্ব দিলে আৰু কাম আমি কৰি গৈ থাকিম আৰু যাওঁতে ৰাইজে সন্তুষ্ট হ'ব লাগে। হয়, আচলতে নিশ্চয় ক'ব লাগিব এইগৰাকী বিধায়ক যি ডক্টৰ তুলিৰাম ৰংহাং, তেওঁৰ আচলতে যি জনপ্ৰিয়তা, আচলতে এনেই জনপ্ৰিয়তা তেওঁ পোৱা নাই, যিহেতু ৰাইজৰ কাৰণে কাম কৰে। আৰু এজন যুৱক আছে, কেনেকুৱা ধৰণৰ হ'ব ৰাস্তাটো? ধন্যবাদ। আগৰ আমাৰ পাটৰ চাহাবৰ কোৱাৰ দৰে আমি ছাৰৰ ওচৰত গৈছিলোঁ। ছাৰে ক'লে, আমি ক'লোঁ কথাবিলাক, বোলো ছাৰ স্কুল কলেজ এনেকুৱা আমাৰ সমস্যা বহুত আছে, আপুনি পাৰিলে আমাৰ ৰাস্তাটো অলপ মেৰামতি কৰি দিলে ভাল হ'ব। তেতিয়া ছাৰে ক'লে ঠিক আছে, তোমালোকে কাম আৰম্ভ কৰি মেৰামতি কৰা, বাকী মই আৰু তোমালোকক চাই দিম। বোলো ধন্যবাদ থাকিল ছাৰলৈ। গতিকে ইয়াকে কৈছোঁ আৰু মই। হয় নিশ্চয়কৈ, আচলতে এইগৰাকী যি বিধায়ক তেখেতৰ কথা আচলতে এই জনসাধাৰণৰ মুখে আপোনালোকে শুনিছে। আমি কোৱা কথা নহয়, আচলতে তেওঁ জনপ্ৰিয়তা লাভ কৰিছে এইসমূহ কামৰ কাৰণে। যিহেতু বছৰ বছৰ ধৰি এই ৰাস্তাত এই অঞ্চলত বহু চৰকাৰৰ বিষয়ববীয়া আহিছে গৈছে, কিন্তু কোনো ধৰণৰ আচলতে সমস্যা সমাধান কৰা দেখা নগ'ল। কিন্তু যিহেতু নতুনকৈ প্ৰথমবাৰৰ কাৰণে 111 নং ৰংখাং বিধানসভা সমষ্টি পশ্চিম কাৰ্বি আংলঙৰ যিগৰাকী বিধায়ক আচলতে ডক্টৰ তুলিৰাম ৰংহাং জয়লাভ কৰাৰ পিছতে আজি এই ধৰণৰ যিসমূহ সমস্যা, সেই সমস্যাসমূহ সমাধান কৰা দেখা গৈছে। কেমেৰা পাৰ্চনৰ লগত মই প্ৰাঞ্জল প্ৰতিম নাথ, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।